সোশিয়াল সায়েন্সৰ সিলেবাস তোমালোকে কেনেকৈ কমপ্লিট কৰিবা তো তোমালোকে জানা যে সোশিয়ালৰ কাৰণে এবাৰ দিন একদমে নাই আৰু তাতে সোশিয়াল সায়েন্সৰ সিলেবাসখন ইমান ডাঙৰ সাবজেক্টটো ইমান টাফ হয় সেইখিনি তোমালোকে ইমান কম দিনত কেনেকৈ কমপ্লিট কৰিবা তো আজি আমি তাকে ডিসকাস কৰিম সো তিনটা ক্যাটাগৰী ষ্টুডেন্ট আছে কিছুমান হৈছে যাৰ ৰিভিজন হে বাকি আছে গোটে সোশিয়াল সায়েন্সখন হেতে পঢ়ি থৈছে অকল ৰিভিজন হে বাকি আছে তো তেনে ক্ষেত্ৰত ঠিকে আছে তোমালোকে ইজিলি 90+ আনিব পাৰিবা বস্তুখিনি ভালকৈ চাবা কনসেপ্ট বেস আহিব পাৰে ভিতৰৰ কোৱেশ্চন খুদিব পাৰে বহুত এনেকুৱা আছে যাৰ অলপ হৈ আছে তো অলপ হৈ আছে যদি ঠিকে আছে তোমালোকে একদিন সেইখিনি কমপ্লিট কৰিব চেষ্টা কৰা কিন্তু বহুত এনেকুৱা আছে যাৰ একোৱে হোৱা নাই তো সিহঁতে কি কৰিব লাগিব তো গোটে তিনটা ক্যাটাগৰী ষ্টুডেন্টৰ কাৰণে আজি এখন প্ল্যান লৈ আনিছো এইখিনি তোমালোকে ফলো কৰা তোমালোকৰ এক্সাম ভাল হ'বই ৰিজাল্ট ভাল হ'বই সো তোমালোকৰ হিষ্টৰী পাৰ্টৰ কি ইজি চেপ্টাৰ হাৰ্ড চেপ্টাৰ সব আমি ডিসকাস কৰিম জিওগ্ৰাফিৰ কি হাৰ্ড তাৰপিছত পলিটিকেলৰ কোৰ কিমান মাৰ্কস আহিব গোটেখিনি আজি ডিসকাস কৰিম লগতে কোনখিনি টপিক তোমালোকে আগতীয়াকৈ চাব লাগিব কোনখিনি টপিক পিছত চাব লাগিব গোটেখিনি কথা আমি ডিসকাস কৰিম তো কিছুমান ষ্টুডেন্টৰ মাইন্ডসেট কি থাকে সিহঁতে ভাবে যে ঠিক আছে দুদিনমান বন্ধ আছে আমি সোশিয়ালৰ লগত ম্যাথছ পঢ়ি দিম বা সায়েন্স মিলাই পঢ়ি দিম কাৰণ আমি তাত পিছ পৰি আছো তেনেকুৱা ভুলটো নকৰিবা সোশিয়াল সায়েন্সতে সবতছে কম বন্ধ দিছে আৰু তোমালোকে জানা সোশিয়াল সায়েন্স এটা ইজি সাবজেক্ট নহয় তো আজি হৈছে 10 তাৰিখ আজি দিনটো গল বুলিয়ে তোমালোকে ধৰি লব পাৰা তো হেতু কাৰণে তোমালোকে সোশিয়ালে পঢ়া বেলেগ সাবজেক্ট পঢ়িব চেষ্টা নকৰিবা এইকেইদিন অনলি সোশিয়াল পঢ়া সাবজেক্টটো কিন্তু ইজি নহয় আৰু অকমান টান হ'ব অসমীয়াত কমন আহি গল সোশিয়ালৰ কিন্তু কমন হা চান্স বহুত কম আছে তো তোমালোকে ইয়াত তোমালোকে চোৱা কি চাব লাগিব প্ৰথম চাবা পলিটিক্যাল পাৰ্টটো চাই থৈ দিবা পলিটিক্যাল পাৰ্টটো ইমানটা টান নাই প্ৰথম চেপ্টাৰটোৰ পৰা লং কোৱেশ্চন আহিব পাৰে বাকিখিনিৰ পৰা নাহে হেতু চাবা নেক্সট তোমালোকে ইকোনমিক পাৰ্টটো চাবা ইকোনমিক পাৰ্টটো কমপ্লিট কৰিব চেষ্টা কৰিবা তো আজিৰ ভিডিঅ'তে তোমালোকে পলিটিক্যাল আৰু ইকোনমিক কমপ্লিট কৰা তো ভিডিঅ'টো যেতিয়াই নোচোৱা কিয় তোমালোকে লাগিলে তোমালোকে 11 তাৰিখে চাইছা বা 12 তাৰিখে চাইছা প্ৰথম পলিটিক্যাল সায়েন্স কমপ্লিট কৰি লোৱা পলিটিক্যালৰ পাৰ্টৰ পৰা তোমালোকে প্ৰতিটো চেপ্টাৰৰ এগেইনষ্টত 5 মাৰ্কস কে আছে যোনখন ব্লুপ্ৰিন্ট তোমালোকৰ ওলাইছিল তাত মানে 5 মাৰ্কে দেখুৱা হৈ আছিল আগতেও তেনেকুৱা ফলো হৈছে তো 5 মাৰ্কস কৈ থাকিব তো হেতু কাৰণে এই চেপ্টাৰখিনি চাবা আৰু ইয়াৰ বেসিক্যালি তোমালোকে যোনখিনি ডেটস আছে ভালকৈ চাবা ডেটসখিনি বহুত ইম্পৰ্টেন্ট হয় আৰু 1 মাৰ্কৰ কাৰণে কোৱেশ্চনখিনি চাবা এতিয়া ইয়াৰ ভিতৰত যোনটোৰ পৰা তোমালোকৰ লং কোৱেশ্চন আহিব পাৰে হেতু হৈছে চেপ্টাৰ নম্বৰ 1 ইণ্ডিয়ান ডেমোক্ৰেসি তো সেই চেপ্টাৰটোৰ পৰা অকমান চাবা লং কোৱেশ্চন কিছুমান চাই থৈ দিবা তাৰ পৰা লং কোৱেশ্চন আহিবই আৰু লগতে এমসিকিউটো থাকিবই সেইখিনি ভালকৈ প্ৰেক্টিস কৰিবা তোমালোকে প্ৰথম পলিটিক্যাল সায়েন্স শেষ কৰা ইয়াৰ পৰা 20 নম্বৰ আহিব এই পাৰ্টটোৰ পৰা তাৰপিছত এইখিনি যেতিয়া হ'ব তোমালোকৰ যেতিয়াই পলিটিক্যাল আৰু ইকোনমিক পাৰ্ট শেষ হ'ব নেক্সট তোমালোকে জিওগ্ৰাফি পাৰ্টলৈ যাবা জিওগ্ৰাফি পাৰ্টৰ কাৰণে এই কাৰণে যাবা কাৰণ জিওগ্ৰাফি পাৰ্টটো অকমান তোমালোকৰ ইজি আছে আৰু পঢ়িও ভাল পাবা তো জিওগ্ৰাফি ইমানটা টান নহয় তাৰ পৰা অকমান ভিতৰুৱা কোৱেশ্চন আহিলে তোমালোকে পাৰিবা কিছুমান টপিক আছে কনজাৰভেশ্যন অফ ৰিসোৰ্সেস সম্পদ কি তাৰপিছত সম্পদ সংৰক্ষণৰ বিষয়ে তোমালোকে চাবা তাৰপিছত পলিউশনৰ কথা চাবা তাৰপিছত গ্লোবেল ওয়াৰ্মিঙৰ কথা চাবা তো ইয়াত যদি মই কওঁ তেনেহ'লে চেপ্টাৰখিনি তোমালোকে চোৱা ইকোনমিক জিওগ্ৰাফি অকমান মিডিয়াম বুলি ধৰিছো কিছুমানে টান পায় ইমানটা টান নহয় তোমালোকে ইয়াত সম্পদৰ কথা চাবা ৰিসোৰ্স কনজাৰভেশ্যনৰ কথা চাবা মানে সম্পদ সংৰক্ষণৰ বিষয়ে তোমালোকে চাবা সেইখিনি মানে আহে এটা কোৱেশ্চন সেইখিনি চাই থৈ দিবা তাৰপিছত তোমালোকৰ আছে এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টাল প্ৰবলেম ইজি আছে চেপ্টাৰটো ভালকৈ পঢ়িবা ইয়াৰ পৰা পাৰিবাই তাৰপিছত যে জিওগ্ৰাফি অফ দা ৱৰ্ল্ড এটো মিডিয়ামে হয় কিছুমান তোমালোকে ইয়াত নাম মনত কৰিব লাগিব সেইখিনি অকমান চাবা আৰু নেক্সট তোমালোকৰ হাৰ্ড আছে চেপ্টাৰ নম্বৰ 4 টো জিওগ্ৰাফি অফ আসাম হেতু তোমালোকে চাবা হেতু অকমান টাফ আছে বহুত দীঘল আছে মানে যদি হেতু টান পাই থাকা বা কৰিব নোৱাৰা তেনেহলে স্কিপ কৰি দিবা অকমান টাইমৰ কাৰণে তো এনেকুৱা কৰি তোমালোকে জিওগ্ৰাফিখন শেষ কৰি লোৱা জিওগ্ৰাফিখন শেষ হোৱাৰ পিছত তোমালোকে যাবা হিষ্টৰী পাৰ্টত বহুতে ভাবে যে হিষ্টৰী কৰি জিওগ্ৰাফি কৰিম কিন্তু তেনেকুৱা নহয় প্ৰথম জিওগ্ৰাফি কৰি ৰাখিবা সেইখিনি মনত থাকে কিন্তু হিষ্টৰী পাহৰা যায় যে হেতু কাৰণে মই লাষ্টত চাব দিছো তো হিষ্টৰী তোমালোকৰ 35 মাৰ্কস আহিব হিষ্টৰী তোমালোকৰ চোৱা প্ৰথম চেপ্টাৰটো ইজি আছে হেতু চাই থিবা কাৰণ তোমালোকে ইউনিট টেষ্টটো পঢ়িছা হাফ এৰিলটো আহিছে প্ৰথম চেপ্টাৰটো চাবা তাৰপিছত তোমালোকে চেপ্টাৰ নম্বৰ 2 টো চাবা হেতু ইজি আছে হেতু তোমালোকৰ সোনকালে হৈ যাবগৈ কিন্তু চেপ্টাৰ নম্বৰ 3 আৰু 4 অকমান টাইম দিব লাগিব টাইমটো দিবা বাৰু আৰু কৰিব চেষ্টা কৰিবা কেনেকুৱা কোৱেশ্চন ৰিপিট হৈছে সেইখিনি চাব চেষ্টা কৰিবা আৰু 5 নম্বৰ তোমালোকৰ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া হেতু অকমান বহুত দীঘল চেপ্টাৰ হয় তো তাত তোমালোকৰ সময় লাগিব পাৰে তো সময়টো দিবা আৰু যদি কোনোবাই বহুত টান পোৱা তেনেহলে অকমান স্কিপ কৰি দিব পাৰা ওপৰে চাই লবা আৰু যেতিয়া গোটেই কিতাপখন পঢ়ি হৈ যাবগৈ তেতিয়া তোমালোকে কি কৰিবা মেপ অফ আসামটো আঁকিব চেষ্টা কৰিবা হেতু আহিবই তো হেতু প্ৰেক্টিস কৰিবা তোমালোকে আৰু ডেটছখিনি চাবা ইম্পৰ্টেন্ট ডেট এফালৰ পৰা লাষ্টত চাই দিবা তো আমিও তোমালোকৰ কাৰণে অকমান কিবা কিবি দিম বাৰু তো সেই ইম্পৰ্টেন্ট ডেটখিনি তোমালোকে লাষ্টত এবাৰ ৰিভিজন দি দিবা তো আমি বনাব চেষ্টা কৰি আছো কাইলৈ মেবি তোমালোকে পাই যাবাগৈ ইম্পৰ্টেন্ট ডেট শীট এখন বনাম য'ত গোটেইখিনি ইম্পৰ্টেন্ট ডেট থাকিব তো গোটেইখিনি তোমালোকে পাই যাবা তো কি কৰিব লাগিব তোমালোকে WhatsAppত জয়েন কৰা যিসকলে এতিয়ালৈ আমাক WhatsAppত জয়েন কৰা না সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দি দিছো ক্লিক কৰা WhatsApp পেজটো ওপেন হ'ব WhatsApp পেজত জয়েন কৰি দিয়া আৰু যিসকলে এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা অসমীয়া এক্সামতো হেল্প কৰিছিলো সোশিয়ালতো হেল্প কৰি যাম